নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল এইচএছ সেকেন্ড ইয়াৰৰ যেটো সিৰিজ সেইটোৰ দ্বিতীয় ভিডিঅ' আজি আমি পাৰ্টৰ পৰা লৈ আইছো প্ৰশ্ন যিয়ে নহকলে উত্তৰ হ'ব একেটাই বন্ধুসকল চিন্তা কৰিব নালাগে এটা উত্তৰ শিকি লোৱা পৰীক্ষা যি আহে লিখি লোৱা বন্ধুসকল তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া কাৰণ মই প্ৰতিটো ভিডিঅ'ৰ এনেকুৱা সিৰিজ লৈ আহিম তোমালোকৰ অসমীয়াৰ বন্ধুসকল মাৰ্কস পাবলৈ একদম সহজ 80 পাবই লাগিব আজি আৰম্ভ কৰিছো তোমালোকৰ প্ৰথম কোৱেশ্চন ইয়াৰ মগনিয়াৰ পৰা লং কোৱেশ্চন কি আহিব পাৰে জি লং কোৱেশ্চন নহকলে উত্তৰ একেটা লিখিলে হৈ যাব প্ৰথম কোৱেশ্চনটো ককাই মোৰ ওপৰত খং নকৰিব মোৰ হাতত একোৱেই নাই কোনে কি প্ৰসংগত এই কথাখিনি কৈছিল জুকিয়াই লিখা নাম্বাৰ 2 কি হল একো কথা নাই ইয়াৰ কাৰণে অশেষ ধন্যবাদ ইউ যে এটা দান কথাষাৰ কোনে কি প্ৰসংগত কৈছিল কথাষাৰৰ তাৎপৰ্য বুজাই লিখা অথবা কোৱেশ্চন এনেকৈ আহিব পাৰে ময়ো বুজিলো যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালো মগনিয়াৰ পাৰ্টিৰ আধাৰত কথাখিনি মুকলিকৈ বুজাই লিখা অথবা মগনিয়াৰ পাৰ্টিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা সো বন্ধুসকল কোৱেশ্চন যিয়ে নহওক কেলে উত্তৰ একেটাই হ'ব চিন্তা কৰিব নালাগে লজিক্যাল উত্তৰটো তোমালোকৰ কাৰণে মই লৈ আহি আছো চাই থাকিবা অকল এইটো নহয় প্ৰত্যেকটো চ্যাপ্টাৰৰ প্ৰত্যেকটো কবিতাৰ যদি প্ৰথম ভিডিঅটো চোৱা নাই তেতিয়া হলে আগুনৰ কুৱলীৰ এনেকুৱা প্ৰশ্নৰ উত্তৰ দিয়া আছে সেইখিনি চাই লোৱা সো বন্ধুসকল এতিয়া আমি আগবাঢ়িম ইয়াৰ উত্তৰটো কি হ'ব উত্তৰ আহি গল উত্তৰ তোমালোকে এইটো লিখিবা কবি যতীন্দ্ৰনাথ দুৱৰাই এদিন বাটেৰে গৈ আছিল তেনেতে এটা বুঢ়া বেমাৰী হাড় ছাল উলুৱা মগনিয়াৰ আহি কবি দুৱৰাৰ সন্মুখত থিয় হৈছে মগনিয়াৰ জনৰ উঠ খেতা চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ দৰিদ্ৰতাৰ সুখদায়ক ছবি দাঙি ধৰিছে মগনিয়াৰ জনে তাৰ উখহা অপৰিষ্কাৰ হাত এখন মেলি কবিক সহায় খুজিলে কবিয়ে মুনাত হাত সুমুৱাই একোকেই নাপালে টকা গড়ি আনকি এখন ৰুমালো কবিৰ লগত নাছিল মগনিয়াৰ জনৰ দুৰ্বল কপিতকা শৰীৰ দেখি লৰালৰিকৈ ওচৰলৈ গৈ কবিয়ে হাত দুখন খাবতি ধৰি একোৱেই লগত নতকাৰ কথা কৈ খং নকৰিবলৈ ক'লে মগনিয়াৰ জনে খেতা উঠ দুখনেৰে হাঁহি হাতত ধৰি কবিয়ে দেখুৱা সহানুভূতিৰ বাবে অশেষ ধন্যবাদ জনালে লগতে মগনিয়াৰ জনে তেনে মানৱীয়তা আৰু সহানুভূতিক এক প্ৰকাৰৰ দান বুলিলে কবি দুৱৰাই শেষত তেওঁৰ এজন লগৰীয়াৰ পৰা দান পোৱা বুলি কৈ ৰূপকাত্মক অৰ্থ প্ৰকাশ কৰিলে পাঠটিৰ বাক্যটিৰ মুখ্য কেন্দ্ৰস্থ ভাৱ হৈছে দৰিদ্ৰতা আৰু এই দৰিদ্ৰতাৰ প্ৰতি থকা কবিৰ আন্তৰিকতা সো বন্ধুসকল এইটো আছিল তোমালোকৰ মগনিয়াৰ পাঠটিৰ পৰা যি প্ৰশ্ন নহওক কেলে এইটোৰ লং কোৱেশ্চনৰ উত্তৰ তোমালোকে এইটো লিখি দিবা পৰীক্ষাত তোমালোকে সম্পূৰ্ণ মাৰ্কস পাবা এইটো আছিল দ্বিতীয় ভিডিঅ' বন্ধুসকল এতিয়াও বহুত ভিডিঅ' আহিবলগীয়া আছে চাই থাকিবা সাবস্ক্ৰাইব কৰি দিবা নহলে তোমালোকে ভিডিঅ' নোপোৱা সাবস্ক্ৰাইব কৰিলে তোমালোকে সকলোৰ আগত ভিডিঅ'খিনি পাই যাবা সো বন্ধুসকল সাবস্ক্ৰাইব কৰি চেনেলটো নিশ্চয় ৰাখিবা বুলি আশা ৰাখিলো তোমালোকৰ বন্ধুসকল এটা সাবস্ক্ৰাইবে আমাক আৰু মনোগ্ৰাহিত কৰে আমাক উৎসাহ দিয়ে নতুন নতুন ভিডিঅ' বনাবলৈ সো বন্ধুসকল তোমালোকে যদি অলপ সহায় কৰা তেতিয়া হলে আমিও ভিডিঅ' বনাই দিম তোমালোকৰ কাৰণে আৰু তোমালোকেও শিকিবা লগতে আমাৰো অলপ উন্নতি হ'ব উৎসাহ আহিব মনত ধন্যবাদ